মাঘৰ বিহুৰ দিনাখন উৰুকা ৰাতি যিসকলে মোৰ জেউৰাখন নি পেলাই জ্বলাই দিছে তেওঁলোকক কৈছোঁ হাও লাগিব। হয়, এইফালে আপোনালোকে দেখিছে সেই আগতে মেজি জ্বলাইছিলে আৰু তাতে ভোজ খাইছিলোঁ আমি, আৰু তাতে আমি ভেলাঘৰো বনাইছিলোঁ। আৰু ৰাতি যিসকলে মোৰ এই জপনাখনৰ অৱস্থা এইটো কৰিলে তেওঁলোকৰ হাও লাগিব, বা জেউৰাখন এনেকুৱা কৰি থৈ গ'ল তেওঁলোকৰ হাও লাগিব। আচলতে মই কি ক'ব বিচাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে গম পাব, আৰু মই যি কৈছোঁ সেয়া ভাল কৈছোঁ নে বেয়া কৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাব। মানে এয়া দেখিছেনে, এতিয়া গৰু সোমাই ৰাতি এইবিলাক লাঠি লুঠা মই লগাই পেলাই থৈ দিছোঁ। উপায় নাই, আৰু আজি বিহুৰ গ'লেই 2-3 দিনমান আৰু এতিয়ালৈকে বনাব পৰা নাই মই জপনাখন। গতিকে এনেকুৱা এটা সময়ত আমাৰ যেতিয়া জেউৰা ভেটে বা জপনাখন লৈ যায় ভেলাঘৰত, বা নঙলাখিনি লৈ যায়, বা যিকোনো বস্তু লৈ যায়, অকণমান ধেমালি কৰে ল'ৰাসকলে, তেতিয়া আপোনাৰ বা মোৰ খং উঠে। হয়, খং উঠে, কিন্তু আমি তেওঁলোকক হাও দিয়াটো আমাৰ অতিকৈ ভুল। সোমাই বুলি সদায় মই ৰাতি গালি খাব লাগে, সেইকাৰণে আজি জপনাখন বনাই লওঁ বোলো। বিহু কিমান খাম, বিহু খালোঁ আৰু বিহু দুদিন এদিন খালোঁ, সদায় খাব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ আজি জপনাখন বনাই লওঁ বুলি খুটি চুটি মাৰি ৰেডি কৰি ল'লোঁ। আৰু ইয়াতে মই দুটামান কথা ক'বলৈ ওলাইছোঁ, কাৰণ মানুহবিলাকে কৈ থাকে ন, আজিকালি নৱপ্ৰজন্মই একো কৰিব নোৱাৰে আৰু একো নকৰে আজিকালিৰ দিনত। মানে আগৰ যি পৰম্পৰা সেইবিলাক মানে হেৰুৱাই দিছে। গতিকে এই জপনা চোৰ বা নঙলা চোৰ বা মানুহৰ আলু দুটামান চুৰ কৰিলে সেইটো মই পৰম্পৰা বুলি কোৱা নাই। গতিকে এইবোৰ আগতে ধেমালি কৰিছিলে আগৰ দিনৰ মানুহবিলাকে, যে কাৰোবাৰ জপনা এখন নি পেলাই ভেলাঘৰত জুই জ্বলায়গৈ, বা কাৰোবাৰ নঙলা এডাল তুলি পেলাই ভেলাঘৰত জুই জ্বলায়গৈ। গতিকে এইবোৰ আচলতে আগতে ধেমালি কৰিছিলে। আজিকালি মই ভাবোঁ মানুহে কয় যে ল'ৰাবিলাকে সেই আগৰ নিয়ম নীতিবোৰ এৰি দিছে, আজিকালি কোনো নকৰে সেইবিলাক। আৰু ভেলাঘৰতচোন আপুনি আপোনাৰ ল'ৰাটোকে যাবলৈ নিদিয়ে, বা আপোনাৰ ছোৱালীজনীকে যাব নিদিয়ে, তেতিয়াহ'লে আগৰ এই নিয়মবোৰ ক'ত থাকিব? যদি আপুনি আপোনাৰ জপনাখন লৈ যাওঁতে খং উঠে, সেই ল'ৰাসকলক হাও দিয়ে বা কাজিয়া কৰে, তেওঁলোকৰ লগত মাৰপিট কৰে, তেতিয়াহ'লে এই পৰম্পৰা বা এই নিয়মবোৰ বা এই ধেমালিবোৰ ক'ত থাকিব, জীয়াই থাকিব আপুনি কওকচোন? সকলোৱে খং উঠে, জেউৰাখন জপনাখন লৈ গ'ল, পিছদিনা ৰাতিপুৱা বিহু খাবগৈ লাগে মানুহটোৱে, আৰু আহি ঘৰত কৰি আছে গৰুৱে আমনি, তেতিয়া হয়তো সকলোৱে খং উঠিব। কিন্তু আগৰ দিনতো তেনেকুৱা নাছিল জানো? আগৰ দিনতো গৰু আছিল, আগৰ দিনত আৰু গৰু আছিল, আজিকালি কি গৰু আছে? তেতিয়াও হয়তো মানুহৰ খং উঠিছিল। কিন্তু এই খংবোৰ মাৰ নিয়াই ৰাইজৰ লগত মিলি থাকিবলৈ এসাঁজ, মানে সেইটো ময়ো কৰোঁ আপুনিও কৰোঁ, এসাঁজ সকলোৱে খাইগৈ, আৰু তাতনো মাৰপিট বা হালাগোলা কৰি একো লাভ নহয়। সেইটো এটা ধেমালি কৰিছে জাষ্ট। আপোনাৰ এডাল বাঁহৰ আজি জপনাখন বনাবলৈ আমি এঠৌ বুলি কওঁ, এঠৌ বাঁহেৰে হৈ যায়। 8টা বা 9টা খুঁটি লাগিব, নহ'লে বা বেছিকৈ বেছি দুঠেও লাগিব, এডাল বাঁহো নাযায়। তো সেইখিনিত আচলতে আমি খং কৰি বা তেওঁলোকক বেয়া পাই বা তেওঁলোকক হাও দি আমি কিবা এটা লাভ আছে জানো? বা আমাৰ নৱপ্ৰজন্মক দুখ দি লাভ আছে জানো? তেওঁলোকে এইটো কৰিছে বুলি আজি এই ধেমালিটো তেওঁলোকে ৰক্ষা কৰিছে, এই ধেমালিটো ৰক্ষা কৰিছে, যাতে এই ধেমালিবোৰ আজিকালি আহি থকা আৰু নতুন প্ৰজন্মই যাতে পাহৰি নাযাওক যে এনেকুৱা ধৰণৰো ধেমালি কৰে। গতিকে মানুহবোৰে কয় যে ভেলাঘৰত আজিকালি ধেমালি কৰা ল'ৰা ছোৱালী নোলায়, বা গান চান গোৱা ফূৰ্তি কৰা ল'ৰা ছোৱালী নোলায়। আপোনাৰ ল'ৰাটোকচোন বিদেশত পঢ়াই থৈছেগৈ, এদিন কাৰণে আপুনি আহিব দিছে যে আজি ভেলাঘৰত আহাচোন বোলে, আজি এনেকৈ ধেমালি কৰিবলৈ মাতিছে, নামাতে। পাৰিলে আৰু তুমি আজি আহিব নালাগে, ৰুমতে সোমাই পঢ়ি থাকিবা দেই, তেনেকৈহে কয়। আচলতে পঢ়া শুনাটো জৰুৰী, কিন্তু এনেকুৱাবোৰ আমাৰ অসমীয়াৰ মানুহৰ মান সন্মান বা অসমীয়াৰ যিখিনি থলুৱা আমাৰ নিয়ম নীতি সেইখিনিও শিকাবও বহুতো দৰকাৰী। গতিকে আপোনাৰ ল'ৰা ছোৱালীকেইটাক আবদ্ধ কৰি ৰুমৰ ভিতৰত পঢ়োৱাত বা কিবা এটা কৰাত ব্যস্ত কৰি থয়, তেতিয়াহ'লে এই ভেলাঘৰটোত আহি কোনে ফূৰ্তি কৰিব, বা সেই আগৰ নিয়মখিনি কোনে পালন কৰিব? গতিকে এবাৰ ভাবকচোন, আমাৰ মানুহবিলাকৰ ভাবিবৰ হ'ল, আচলতে চিন্তা কৰিবৰ হ'ল, এইবোৰ বুজি পাবলৈ হ'ল। এইটো নহয় যে আজিকালি আধুনিক যুগ, আমি কামবিলাক আধুনিকত কৰিব লাগে, কিন্তু আমাৰ নিয়ম নীতিবোৰ আমি আধুনিক কৰিব নোৱাৰোঁ। গতিকে এই ধেমালিটো আমি আধুনিক কৰিব নোৱাৰোঁ। গতিকে হয়, গোটেই এখন জেউৰা লৈ গ'লে আপোনাৰো খং উঠিব, কিন্তু তেনেকুৱাবোৰ কাম কৰাও ভুল। কিন্তু এডাল নঙলা বা এখন জপনা লৈ গ'লে আপোনাৰ একো নাযায়, বা দুজোপা আলু খানি নিলে আপোনাৰ ঘৰৰ পৰা, বা দুটা বেঙেনা ছিঙি নিলে তেতিয়া আপোনাৰ একো নাযায়। আগতে বিশ্বাস নকৰিব, আগতে আমাৰ এই গোটেই গাঁৱৰ পৰা আমি এটা এটাকৈ কুকুৰা বা হাঁহ চুৰ কৰিছিলোঁ গাঁৱত, যেতিয়া আমি অলপমান সৰু সৰু আছিলোঁ, আজি 3-4 বছৰ আগত। কিন্তু আজি 3-4 বছৰ আগৰ পৰা আমাৰ গাঁৱতো সেইবিলাক বন্ধ হৈ গৈছে। গতিকে সেই মানুহবিলাকৰ কাৰণে বন্ধ হৈ গৈছে, যে এইটো কৰিব নালাগে, এইটো কৰিলে মই বেয়া পাওঁ, এইটো কৰিলে মানে দম দিব বা কাজিয়া হ'ব বা হাও দিব,
তেনেকুৱা ধৰণৰ আচলতে কামবোৰৰ পৰা এইবোৰ বন্ধ হৈ গৈছে বা আমাৰ এই ভেলাঘৰৰ যি মাঘৰ বিহু আমাৰ নিয়ম নীতিবোৰ বন্ধ হৈ গৈছে। গতিকে কথাবোৰ ক'লোঁ, যদি কিবা ভুল ভ্ৰান্তি হৈছে যাতে ক্ষমা কৰিব। আৰু সেয়াই আৰু নিজৰ নিয়ম নীতি ৰক্ষা কৰক বা নিজৰ ধেমালি ৰক্ষা কৰক বা অতীতক আমি ঘূৰাই আনিব লাগে। তেতিয়াহ'লে এডাল বাঁহৰ কাৰণে বা এটা আলুৰ কাৰণে বা দুটা আলুৰ কাৰণে আমি কাৰোবাক হাও দি গৰখীয়া ল'ৰাক গালি দি আমাৰ একো লাভ নহয়। গতিকে ভেলাঘৰত যিসকল ল'ৰা বা ছোৱালীয়ে গৈ পেলাই ফূৰ্তি ফাৰ্তা কৰে, ভেলাঘৰত থাকে, তেওঁলোকক কোৱাও যায় যে মানুহসকলে যে তেওঁলোক মদাহী, খাই বৈ উৎপাত কৰি আছে, খাই বৈ হাল্লা গোল্লা কৰি আছে। এইষাৰ কথা যদি আপুনি আপোনাৰ গাঁৱৰ কাৰোবাৰ মাক দেউতাকৰ আগত কৈ দিয়ে, তেনেহ'লে তেওঁৰ মাক দেউতাকৰ মনত কেনেকুৱা দুখ লাগিব। হয়তো সেই কথাবিলাক শুনি পেলাই আজিকালি মানুহে কি কৰে, নিজৰ ল'ৰা ছোৱালীবিলাকক ভেলাঘৰত যাবলৈও মানা কৰে। গতিকে সেইখিনিয়ে মোৰ ফালৰ পৰা মই ক'ব বিচাৰিলোঁ।